মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আশা কৰোঁ তোমালোক সকলোৱে ভালে আছা। আমি অসমীয়া পাঠ্যপুথিৰ ইতিমধ্যে 2টা পাঠ শেষ কৰিবলৈ সক্ষম হৈছোঁ। সেয়ে আজি আমাৰ তৃতীয়টো পাঠ আৰম্ভ কৰিবলৈ লৈছোঁ। পাঠটোৰ নাম হৈছে কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা। আৰম্ভণিতে কেইশাৰীমান গীত তুলি দিয়া হৈছে। মই কবিতা আকাৰে এই শাৰীকেইটা পঢ়ি দিছোঁ, তোমালোকে শুনি যাবা। আৰু ইয়াৰ যোনটো প্ৰকৃত গীত, সেই গীতৰ এটা ভিডিঅ' লিংক মই তোমালোকৰ সৈতে শ্বেয়াৰ কৰিম, সেইটো তোমালোকে শুনিবলৈ যত্ন কৰিবা। গীতটোৰ এইদৰে আছে। বিলতে হালিছে ধুনীয়া পদুমী, ফুলনিত ফুলিছে ফুল, সেই ফুলে ফুলে পখিলাই চুমিছে, সানিছে ৰেণুৰ বোল। ছাত্ৰ ছাত্ৰীসকল, গীতৰ শাৰীকেইটা মই পঢ়ি দিলোঁ, গীত আকাৰে তোমালোকে শুনি ল'বা। এতিয়া পাঠটোতনো কি দিছে সেয়া পঢ়োঁ আহা। মই পাঠটি প্ৰথমে তোমালোকক পঢ়ি দিম, তোমালোকে সেইমতে পঢ়িবলৈ যত্ন কৰিবা। আৰু পাঠটি পঢ়া শেষ হ'লে পাঠটি মই আলোচনা কৰি দিম, ইয়াতনো কি কৈছে, ঠিক আছে। আৰু ইয়াৰ যিখিনি কঠিন শব্দ তোমালোকে নিজে বুজিবলৈ মই তোমালোকক কৈ যামেই, তাৰ লগতে তোমালোকে নিজেও বুজিবলৈ যত্ন কৰিবা, ঠিক আছে। ঠিক আছে, মই আৰম্ভ কৰিছোঁ তেনেহ'লে। তোমালোকে তৃতীয় শ্ৰেণীৰ পাঠ্যপুথিত এই গীতটি পঢ়িবলৈ পাইছা। ইতিমধ্যে সকলোৱে চাগৈ গীতটি গাবলৈও শিকিছা। এই গীতটিৰ ৰচকজনৰ নাম তোমালোকৰ মনত আছেনে? তেখেত হ'ল সংস্কৃতিৰ পূজাৰী বিষ্ণুপ্ৰসাদ ৰাভা। বিষ্ণুপ্ৰসাদ ৰাভা এজন সৃষ্টিশীল, প্ৰতিভাসম্পন্ন আৰু তীক্ষ্ণ বুদ্ধিৰ ব্যক্তি আছিল। তেখেত একাধাৰে সুনিপুণ নৃত্যশিল্পী, বাদ্যশিল্পী, নাট্যকাৰ, সুদক্ষ অভিনেতা, গল্পকাৰ, খেলুৱৈ, নিবন্ধকাৰ, সুগায়ক, গীতিকাৰ আৰু সুৰকাৰ আছিল। বিষ্ণুপ্ৰসাদ ৰাভাক কলাগুৰু বুলিও জনা যায়। এই পাঠটিৰ জৰিয়তে তোমালোকে তেখেতৰ সাংস্কৃতিক জীৱনৰ বিষয়ে কিছু কথা জানিব পাৰিবা। বিষ্ণুপ্ৰসাদ ৰাভাই স্কুলীয়া শিক্ষাৰ লগে লগে সংগীতৰ শিক্ষাও আৰম্ভ কৰিছিল। সেই সময়ত বংগৰ বিখ্যাত সংগীতজ্ঞ উস্তাদ মোতি মিয়া, কালাচাঁদ আৰু গহৰজান বিবিৰ পৰা বিষ্ণুপ্ৰসাদ ৰাভাই গীত, বাদ্য আৰু নৃত্যৰ শিক্ষা লাভ কৰিছিল। ৰাছিয়াৰ বিশ্ববিখ্যাত নৃত্য পটীয়সী আনা পাভলোভাৰ নৃত্য দেখি বিষ্ণুপ্ৰসাদ ৰাভা বিশেষভাৱে অনুপ্ৰাণিত হৈছিল আৰু নৃত্যকলাৰ প্ৰতি আকৃষ্ট হৈছিল। বিষ্ণুপ্ৰসাদ ৰাভা এজন নিখুঁত চিত্ৰকৰো আছিল। তেখেতে বহুতো চিত্ৰ আঁকিছিল। তাৰ ভিতৰত শ্ৰীমন্ত শংকৰদেৱৰ চিত্ৰ আৰু বাঁহী আলোচনীৰ বেটুপাতৰ বাবে অঁকা ৭খলপীয়া সিংহাসনৰ ছবি উল্লেখযোগ্য। 1940 চনৰ কথা। কাশী হিন্দু বিশ্ববিদ্যালয়ত বিষ্ণুপ্ৰসাদ ৰাভাই শিৱৰ তাণ্ডৱ নৃত্য, ওজাপালি নৃত্য, কালীয় দমন নৃত্য পৰিৱেশন কৰে। তেখেতৰ নৃত্য দেখি সেই সময়ৰ কাশী হিন্দু বিশ্ববিদ্যালয়ৰ উপাচাৰ্য দাৰ্শনিক পণ্ডিত সৰ্বপল্লী ৰাধাকৃষ্ণণ মুগ্ধ হৈছিল। সেই সাংস্কৃতিক অনুষ্ঠানৰ সংগঠক প্ৰেমচান্দেও বিষ্ণুপ্ৰসাদ ৰাভাৰ নৃত্য প্ৰতিভাৰ ভূয়সী প্ৰশংসা কৰিছিল। বিষ্ণুপ্ৰসাদ ৰাভাৰ সাংস্কৃতিক জীৱনৰ কেন্দ্ৰস্থল আছিল তেজপুৰৰ বাণ থিয়েটাৰ। তাত তেখেতে বিভিন্ন গীত গোৱাৰ উপৰি নাটকত অভিনয় কৰিছিল। তেখেতে কেইবাটাও ভাষাত দক্ষতা অৰ্জন কৰিছিল। অসমীয়া, বাংলা, হিন্দী, ইংৰাজী ভাষাৰ বাহিৰেও ৰাভা বড়োকে ধৰি কেইবাটাও জনজাতীয় ভাষা জানিছিল। বিষ্ণুপ্ৰসাদ ৰাভা এজন বাদ্যশিল্পীও আছিল। তেখেতে বিভিন্ন প্ৰকাৰৰ বাদ্য বজাব জানিছিল। অসমৰ বিভিন্ন বাদ্যযন্ত্ৰ যেনে ঢোল, খোল, তাত, পেঁপা, টকা, কালি, টোকাৰী আদিৰ বিষয়ে তেখেতে বিজ্ঞানসন্মত অধ্যয়ন কৰিছিল। অসমৰ সুসন্তান এইজনা শিল্পীয়ে 1969 চনৰ 20 জুন তাৰিখে আমাক কন্দুৱাত পৰলোকলৈ গমন কৰে। অসমবাসীয়ে তেখেতৰ মৃত্যুৰ দিনটো বিষ্ণু ৰাভা দিৱস হিচাপে পালন কৰি আহিছে।
এই পাঠটিত বিষ্ণুপ্ৰসাদ ৰাভাৰ জীৱনৰ কথাবোৰ তেনেই চমুকৈ আলোচনা কৰা হৈছে। ভৱিষ্যতে তোমালোকে তেখেতৰ বিষয়ে আৰু বহু কথা জানিব পাৰিবা। ছাত্ৰ ছাত্ৰীসকল, পাঠটি ইতিমধ্যে পঢ়া শেষ হ'ল। ইয়াৰ পিছতে এই বক্সটোত কিনো দিয়া আছে আমি পঢ়ি চাওঁ আহাচোন। ইয়াত কি আছে? বিষ্ণুপ্ৰসাদ ৰাভাৰ বিষয়ে জানো আহা। তেখেতৰ বিষয়ে জানিবলগীয়া আৰু কিছুমান কথা। জন্ম, তেখেতৰ জন্ম কেতিয়া হৈছিল? 1919 চনৰ 31 জানুৱাৰীত। পিতৃৰ নাম কি আছিল? গোপাল ৰাভা। মাতৃ গেথি ৰাভা। জন্মস্থান ঢাকা বৰ্তমান বাংলাদেশ। প্ৰাথমিক শিক্ষা ঢাকা বৰ্তমান বাংলাদেশত। হাইস্কুলীয়া শিক্ষা তেজপুৰ। কলেজীয়া শিক্ষা কোচবিহাৰ আৰু কলিকতা বৰ্তমান কলকাতা। ৰচনাৰাজি বিষ্ণুপ্ৰসাদ ৰাভাই বহু ধৰণৰ বিষয় লৈ লিখা মেলা কৰিছিল। তাৰে ভিতৰত অজস্ৰ গীত মাত, নৃত্য নাটিকা, গল্প প্ৰবন্ধ, জীৱনী আৰু উপন্যাসো আছে। ৰাভা ৰচনাৱলীৰ প্ৰকাশন সংঘই সেইবোৰ থোপাই দুটা বৃহৎ খণ্ডত বিষ্ণুপ্ৰসাদ ৰাভা ৰচনা সম্ভাৰ প্ৰকাশ কৰি উলিয়াইছে। তো গতিকে এয়া হৈছে কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ বিষয়ে জানিবলগীয়া কিছু কথা। এটা পাঠটো পঢ়ি যাওঁতে তোমালোকে নিশ্চয় বুজি পাইছাই। বৰ বিশেষ পাঠটো টান নহয়, গতিকে মই ভাবোঁ বৰ বিশদভাৱে আলোচনা নকৰিলেও হ'ব। মই থুলমূলকৈ তোমালোকক কৈ যাওঁ। গতিকে বিষ্ণুপ্ৰসাদ ৰাভাৰ বিষয়ে তোমালোকে ক্লাছ 3তে পঢ়িবলৈ পাইছা, নহয়নে? পাঠটোৰ আৰম্ভণিতে যোনটো গীত দিয়া হৈছে, সেই গীতৰ ৰচকেই হৈছে কোন? বিষ্ণুপ্ৰসাদ ৰাভা। আৰু তোমালোকে এই যে ফটোখন দেখিছা, এই ফটোখন হৈছে বিষ্ণুপ্ৰসাদ ৰাভাৰ চিত্ৰত দেখিছা, এইখন হৈছে বিষ্ণুপ্ৰসাদ ৰাভাৰ চিত্ৰ। তেওঁ কোন আছিল? তেখেত কেনেধৰণৰ ব্যক্তি আছিল? বিষ্ণুপ্ৰসাদ ৰাভা সৃষ্টিশীল, প্ৰতিভাসম্পন্ন আৰু তীক্ষ্ণ বুদ্ধিৰ ব্যক্তি আছিল। তেখেত কেনেকুৱা আছিল? সৃষ্টিশীল, বিভিন্ন ধৰণৰ বস্তু সৃষ্টি কৰিছে। অৰ্থাৎ তোমালোকৰ কাৰণে আমি বিভিন্ন ধৰণৰ কম্পিটিশ্যন পাতিছিলোঁ। তেতিয়া তোমালোকে বিভিন্ন ধৰণৰ কাগজেৰে বা অন্যান্য প্লাষ্টিকৰ সামগ্ৰীৰে নতুন নতুন বস্তু বনাইছিলা, হয়নে? গতিকে তেনেকুৱা ধৰণৰ কামবিলাকক আমি সৃষ্টিশীল কাম বুলি কওঁ। অৰ্থাৎ আমি কিবা এটা বস্তু নতুনকৈ সৃষ্টি কৰিছোঁ। প্ৰতিভাসম্পন্ন, সেই বস্তুবিলাক তোমালোকে সৃষ্টি কেনেকৈ কৰিব পাৰিছিলা? কাৰণ তোমালোকৰ নিজৰ প্ৰতিভা আছে। অৰ্থাৎ তোমালোকৰ চিন্তা কৰিব পৰা, কোনোবা এটা কাম ভালকৈ কৰিব পৰা ক্ষমতা আছে, যাক আমি প্ৰতিভা বুলি কওঁ, নহয়নে? আৰু তীক্ষ্ণ মানে কি? চোকা, খুব চোকা বুদ্ধিৰ। তাৰমানে তেখেত যথেষ্ট চোকা ব্যক্তি আছিল। তেখেত একাধাৰে সুনিপুণ নৃত্যশিল্পী। তেওঁ একেলগে কি কৰিব পাৰিছিল বা তেওঁ কি গুণৰ অধিকাৰী আছিল? তেওঁ নৃত্যশিল্পী, অৰ্থাৎ তেওঁ নাচিব জানিছিল। বাদ্যশিল্পী, যিকোনো ধৰণৰ বাদ্য বজাব জানিছিল। অৰ্থাৎ বাদ্য মানে কি? খোল, ঢোল, পেঁপা, গগনা, এইবিলাক হৈছে বাদ্য। হাৰমনিয়াম, এইবিলাক বাদ্যশিল্পী। অৰ্থাৎ তেওঁ নৃত্য কৰিবও জানিছিল, অৰ্থাৎ নাচিব জানিছিল। বাদ্যশিল্পী অৰ্থাৎ বাজনা বজাব জানিছিল বা যিকোনো ধৰণৰ বাদ্য বনাব জানিছিল। নাট্যকাৰ, অৰ্থাৎ নাটক তেওঁ লিখিব জানিছিল। সুদক্ষ অভিনেতা, নাটক লিখাই নহয়, তেওঁ নাটকত অভিনয় কৰিছিল। যোনে অভিনয় কৰে তেখেতকে অভিনেতা বুলি কয়, হয়নে? আৰু সুদক্ষ মানে কি? দক্ষ, যথেষ্ট পাৰ্গত, হয়নে? সুদক্ষ শব্দটো আমি কিহৰ সৈতে ব্যৱহাৰ কৰোঁ? যোন পাৰ্গত হয়। অৰ্থাৎ তুমি যদি ধৰি লোৱা ক্ৰিকেট খুব ভাল খেলা, তেতিয়া তোমাক কি বুলি কোৱা হ'ব? সুদক্ষ খেলুৱৈ। যেনেদৰে ধৰা তোমালোকে যদি শচীন তেণ্ডুলকাৰক তোমালোকে চিনি পোৱা নে? গতিকে শচীন তেণ্ডুলকাৰ হৈছে এজন সুদক্ষ খেলুৱৈ বা ক্ৰিকেটাৰ, হয়নে? গতিকে বিষ্ণুপ্ৰসাদ ৰাভা আছিলে সুদক্ষ অভিনেতা। গল্পকাৰ, অৰ্থাৎ তেখেতে গল্প লিখিছিলে। খেলুৱৈ, তেওঁ যিকোনো ধৰণৰ খেল খেলিছিলে। নিবন্ধকাৰ, তেওঁলোকে নিবন্ধ লিখিছিল। সুগায়ক, তেওঁ গীত গাইছিল। তেওঁ এইবিলাক গীত লিখি থৈ গৈছে আৰু সেই গীতবোৰ নিজে গাই থৈ গৈছে। গীতিকাৰ, অৰ্থাৎ তেওঁ গীত ৰচনা কৰিছিল। সুৰকাৰ, অৰ্থাৎ তেওঁ গীতবিলাক লিখাই নহয়, গীতত সুৰো দিছিল। তেওঁ একেধাৰে
অৰ্থাৎ তেওঁ একেলগে ইমানবোৰ কাম কৰিব পাৰিছিল। চোৱাচোন তোমালোকে কিমানবোৰ কাম কৰিব পাৰিছিল। তেওঁ নাচিব জানিছিল, যিকোনো বাদ্য বজাব জানিছিল, নাটক কৰিব জানিছিল, নাটক লিখিব জানিছিল। নাট্যকাৰ কাক বুলি কোৱা হয়? যোনে নাটক লিখে, হয়নে? তাৰপিছত সুদক্ষ অভিনেতা, নাটকখন লিখাই নহয়, তেওঁ তাত অভিনয় কৰিব জানিছিল। গল্পকাৰ, গল্প লিখিব জানিছিল। খেলুৱৈ, ইমানবিলাক তেওঁ কাম কৰিব পাৰিছিল একেলগে, হয়নে? তো গতিকে সেইকাৰণেই তেখেতক কি কলা গুৰু, মানে কলা, এই সকলোবিলাকক আমি কি বুলি কওঁ? কলা বুলি কওঁ, হয়নে? গুৰু। ইমানখিনি কথা যেতিয়া তেখেতে, ইমানখিনি গুণৰ অধিকাৰী, ইমানখিনি তেওঁ কি আছে? গুণ আছে। গতিকে সেইকাৰণে তেখেতক কি গুৰু বুলি কোৱা হৈছিল। কলা গুৰু, কলাৰ গুৰু, ইমানখিনি কলাৰ তেওঁ আহৰণ কৰিব পাৰিছিল। সেই গতিকে তেখেতক কলা গুৰু বুলি জনা গৈছিল। আৰু এই পাঠত তেখেতৰ আৰু সাংস্কৃতিক যিবিলাক কাৰ্যাৱলী আছে তাৰ বিষয়ে আমি জানিব পাৰিম বুলি কৈছে। গতিকে বিষ্ণুপ্ৰসাদ ৰাভাৰ বিষয়ে ইয়াত কি কৈছে? যে বিষ্ণুপ্ৰসাদ ৰাভাই স্কুলীয়া শিক্ষা অৰ্থাৎ স্কুলৰ শিক্ষাৰ লগতে সংগীতৰ শিক্ষা আৰম্ভ কৰিছিল। গতিকে তোমালোকৰ মাজৰে বহুতেই হয়তো এইটো কাম কৰিছা যে তোমালোকে স্কুলটো পঢ়িছা, তাৰ লগতে তোমালোকে মিউজিকৰ ক্লাছ লৈছা, মিউজিক শিকিছা, হয়নে? তোমালোকে সংগীত শিকিছা। গতিকে তেওঁ বিষ্ণুপ্ৰসাদ ৰাভাৰ ক্ষেত্ৰতো সেয়া হৈছিল যে অকল স্কুলৰ কিতাপ পত্ৰই তেওঁ পঢ়ি থকা নাছিল, তাৰ লগতে তেওঁ সংগীতৰ শিক্ষাও লৈছিল। আৰু সংগীতৰ শিক্ষা তেওঁ কাৰ পৰা লৈছিল? সেই সময়ত বংগ মানে পশ্চিমবংগৰ নাম শুনিছানে? কলিকতাৰ নাম শুনিছানে? আমাৰ কাষতে লাগি থকা, আমি অসমৰ পৰা যদি আমি ভাৰতবৰ্ষৰ ভিতৰ ভাগলৈ যাওঁ, তেতিয়া প্ৰথমেই আমি লগ পোৱা ৰাজ্যখনে হ'ব, কি হ'ব? ৱেষ্ট বেংগল, পশ্চিমবংগ। গতিকে সেই বংগ বুলি কওঁতে কিহৰ কথা কৈছে? পশ্চিমবংগৰ কথা কৈছে। সেই বংগৰ সংগীতজ্ঞ উস্তাদ মোতি মিয়াৰ পৰা তেওঁ সংগীত শিকিছিল। কালাচাঁদ এজন ব্যক্তিৰ নাম, গহৰজান বিবিৰ পৰা বিষ্ণুপ্ৰসাদ ৰাভাই কি শিকিছিল? গীত গাবলৈ শিকিছিল আৰু বিভিন্ন বাদ্য আৰু নৃত্যৰ শিক্ষা লাভ কৰিছিল। অৰ্থাৎ বিভিন্ন ধৰণৰ বাজনা বনোৱা বা কি কৰা, নৃত্য কৰা, এইবিলাকৰ গোটেইবিলাকৰ শিক্ষা তেওঁ লাভ কৰিছিল। তাৰপিছত কি কৈছে চোৱা, যে ৰাছিয়াৰ বিশ্ববিখ্যাত নৃত্য পটিয়সী আনা পাভলোভাৰ নৃত্য দেখি বিষ্ণুপ্ৰসাদ ৰাভা বিশেষভাৱে অনুপ্ৰাণিত হৈছিল আৰু নৃত্যকলাৰ প্ৰতি আকৃষ্ট হৈছিল। গতিকে নৃত্যৰ প্ৰতি অৰ্থাৎ নাচ বা ডান্স বুলি আমি যোনটো কওঁ, তাৰ প্ৰতি তেওঁ কিদৰে আকৃষ্ট হৈছিল? তেওঁ কাৰ নৃত্য দেখিছিল? ৰাছিয়া আমাৰ ভাৰতবৰ্ষৰ বাহিৰে ইউৰোপত থকা এখন দেশ হৈছে ৰাছিয়া। সেই ৰাছিয়াৰ বিশ্ববিখ্যাত মানে কি? গোটেই পৃথিৱীতেই বিখ্যাত, গোটেই পৃথিৱীতে জনাজাত, হয়নে? বিখ্যাত বুলি কেতিয়া কওঁ? এজন মানুহক বিখ্যাত বুলি কেতিয়া কোৱা হয়? যেতিয়া তেখেতক সকলো মানুহে বা অধিকাংশ মানুহে চিনি পায়। বেছিভাগ মানুহে যেতিয়া এজন ব্যক্তিক চিনি পায়, তেখেতৰ কৰ্মৰাজিক কি কৰে? সন্মান কৰে, তেতিয়া আমি তেখেতক কি? বিশ্ববিখ্যাত বুলি কওঁ। গতিকে তেওঁ বিশ্ববিখ্যাত নৃত্য পটিয়সী আনা পাভলোভাৰ নৃত্য দেখি তেওঁ মোহিত হৈছিল আৰু তাৰ পৰাই তেওঁ নাচ শিকিবলৈ লৈছিল, অৰ্থাৎ নৃত্য শিকিবলৈ লৈছিল। বিষ্ণুপ্ৰসাদ ৰাভা আকৌ কি আছিল? নিখুঁত চিত্ৰকৰ মানে কি? যোনে চিত্ৰ আঁকে। তোমালোকে বিভিন্ন ধৰণৰ চিত্ৰ আঁকা, হয়নে? প্ৰাকৃতিক দৃশ্যৰ চিত্ৰ বা অন্য ধৰণৰ চিত্ৰ আঁকা। গতিকে যোনে চিত্ৰ আঁকে তেখেতক চিত্ৰকৰ বুলি কৈছে। আৰু নিখুঁত মানে কি? একো খুঁত থাকি নাযায়, একেবাৰে কি হ'ব? সুন্দৰ, ধুনীয়া। গতিকে তেওঁ বিষ্ণুপ্ৰসাদ ৰাভা এজন নিখুঁত চিত্ৰকৰ আছিল। তেখেতে বহুত চিত্ৰ আঁকিছিল বুলি কৈছে। আৰু শ্ৰীমন্ত শংকৰদেৱ, তেওঁ কি কৰিছিল? শ্ৰীমন্ত শংকৰদেৱৰ চিত্ৰ আঁকিছিল। শংকৰদেৱৰ চিত্ৰ অঁকাৰ লগতে বাঁহী আলোচনী, সেই সময়ত ওলোৱা এখন আলোচনীৰ বেটুপাত মানে কি? কভাৰ পেজটো, যেনেকৈ ধৰি লোৱা তোমালোকৰ অসমীয়া কিতাপখনৰ যোনটো একেবাৰে প্ৰথম কিতাপখনত একেবাৰে লগ পোৱা যোনটো পাত, সেইটোক আমি বেটুপাত বুলি কওঁ, হয়নে? তো বেটুপাতৰ বাবে তেওঁ কি আঁকিছিল? সাতখলপীয়া সিংহাসনটো বুজি পাইছা? গতিকে সাতখলপীয়া সিংহাসনৰ ছবি আঁকিছিল। গতিকে তেওঁ অঁকা ছবিবিলাকৰ ভিতৰত এই দুখন ছবি অতি উল্লেখযোগ্য বুলি কৈছে। 1940 চনৰ কথা, কাশী হিন্দু বিশ্ববিদ্যালয়ত কি কৰিছিলে? তেখেতে বাহিৰত পঢ়িবলৈ গৈছিলে, কাশী হিন্দু বিশ্ববিদ্যালয়ত পঢ়িছিলে আৰু তাত তেখেতে শিৱৰ তাণ্ডৱ নৃত্য কৰিছিল।
তাণ্ডৱ নৃত্যৰ লগতে ওজাপালি নৃত্য, কালীয় দমন নৃত্য এই সকলোবিলাক পৰিৱেশন কৰে, অৰ্থাৎ এই সকলোবিলাক তেওঁ কৰিছিলে। আৰু এই সকলোবিলাক দেখি কোন মুগ্ধ হৈছিলে? ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণন। ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণনৰ বিষয়ে তোমালোকে জানানে? 5 ছেপ্টেম্বৰত আমি কি বুলি কওঁ? টিচাৰ্ছ ডে বুলি কওঁ, হয়নে? আৰু সেই টিচাৰ্ছ ডে শিক্ষক দিৱসটো কাৰ বাবে বা কোনে সেইদৰে পালন কৰিবলৈ আমাক কৈ থৈ গ'ল? তেখেত হৈছে সৰ্বপল্লী ৰাধাকৃষ্ণন। এতিয়া তাৰ পিছৰ লাইনটো কি কৈছে চোৱা। সেই সাংস্কৃতিক অনুষ্ঠানত সংগঠক প্ৰেমচন্দেও বিষ্ণুপ্ৰসাদ ৰাভাৰ নৃত্য দেখি ভূয়সী প্ৰশংসা কৰিছিল। গতিকে অৰ্থাৎ বিষ্ণুপ্ৰসাদ ৰাভাদেৱে কৰা শিৱৰ তাণ্ডৱ নৃত্য চাৰিওফালে প্ৰশংসিত হৈছিল, সকলোৱে প্ৰশংসা কৰিছিল। বিষ্ণুপ্ৰসাদ ৰাভাৰ কি আছিলে? সাংস্কৃতিক জীৱনৰ কেন্দ্ৰস্থল আছিল তেজপুৰৰ বাণ থিয়েটাৰ। অৰ্থাৎ তেওঁ তেজপুৰৰ বাণ থিয়েটাৰৰ সৈতে, থিয়েটাৰটো সকলোৱে চিনি পোৱা হয়নে? সেই থিয়েটাৰৰ সৈতে জড়িত হৈ আছিল। আৰু সেই থিয়েটাৰত তেওঁ কি কৰিছিলে? গীত গাইছিলে, লগতে নাটকবিলাকত অভিনয়ো কৰিছিলে। তেখেতৰ ভাষাৰ ওপৰত যথেষ্ট দক্ষতা আছিল। তেওঁ কি ক'ব পাৰিছিল? অসমীয়া, বাংলা, হিন্দী, ইংৰাজী এই সকলোবিলাক ভাষা ক'ব পাৰিছিল। লগতে বড়ো, ৰাভা, যিহেতু তেওঁ ৰাভা নিজৰ ভাষাটো ক'ব পাৰিব, তাৰ লগতে বড়ো ভাষাও ক'ব জানিছিল। বিষ্ণুপ্ৰসাদ ৰাভা বাদ্যশিল্পীও আছিল বুলি কৈছে। বিভিন্ন ধৰণৰ বাদ্য, অৰ্থাৎ খোল, তাল, পেঁপা, হাৰমনিয়াম, তাবলা এই সকলোবিলাক বজাব জানিছিল। এজন বাদ্যশিল্পী আছিল। তেখেত বিভিন্ন প্ৰকাৰৰ বাদ্য বজাব জানিছিল। তাকে ক'লে বিভিন্ন ধৰণৰ বাদ্য কোনবিলাক? ঢোল, খোল, তাল, পেঁপা, টকা, কালি, টোকাৰী আদিৰ বিষয়ে বিজ্ঞানসন্মত অধ্যয়ন কৰিছিল। তেওঁ অকল পঢ়াই নহয়, এইবিলাকৰ বিষয়ে, যিবিলাক বাদ্যযন্ত্ৰৰ দ্বাৰা আমি বজাওঁ, সেইবিলাকৰ বিষয়ে তেওঁ অধ্যয়নো কৰিছিল। অৰ্থাৎ কিদৰে বনোৱা হয়, কেনেদৰে বনোৱা হয়, ক'ৰ পৰা আহিছে, এই সকলোবিলাক কথা তেওঁ অধ্যয়নো কৰিছিল। তাৰপিছত কি কৈছে যে অসমৰ সুসন্তান এইজনা শিল্পীৰ কেতিয়া মৃত্যু হ'ল? 1969 চনৰ 20 জুন তাৰিখে তেখেতৰ মৃত্যু হ'ল। আৰু তেখেতৰ মৃত্যু দিনটোকে আমি বিষ্ণু ৰাভা দিৱস বা ৰাভা দিৱস হিচাপে পালন কৰি আহিছোঁ। গতিকে এই পাঠটোত আমি কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ বিষয়ে বহুতখিনি কথা জানিব পাৰিলোঁ। এতিয়া এই বক্সটোত বিষ্ণুপ্ৰসাদ ৰাভাৰ বিভিন্ন তথ্যসমূহ দিয়া আছে। ইতিমধ্যে মই তোমালোকক পঢ়ি দিছোঁৱেই। গতিকে তোমালোকে পাঠটো পঢ়ি বুজিবলৈ যত্ন কৰিবা। আৰু মোৰ বোধে বিশেষ একো তোমালোকৰ বুজাত একো অসুবিধা হ'ব নালাগে। তোমালোকে কি কৰা যে এতিয়া পাঠটো পঢ়া ধুনীয়াকৈ। পাঠটো পঢ়ি ইয়াত হয়তো তোমালোকে কিছুমান শব্দ অকণমান কঠিন পাব পাৰা বা টান পাব পাৰা। সেই শব্দবিলাক তোমালোকে মোলৈ লিখি পঠিয়াবা। মই তেতিয়া তোমালোকক সেইবিলাকৰ অৰ্থবিলাক দিম। পাঠভিত্তিক ক্ৰিয়া আমি আমাৰ পিছৰ ক্লাছত আৰম্ভ কৰিম। ঠিক আছে? আজিলৈ ভিডিঅ'টো মই ইমানতে সামৰণি মাৰিছোঁ।